Hello guys, welcome back to my YouTube channel. तो आज লগৰটোৰ বাইকখন ল'ব আইছো NS200 তো বেছি সময় নাই হাতত হেকাৰণে খকা খুন্দাকে ডাইৰেক্ট ইয়াতে আহি ভিডিও কৰিছো তো তেনেকৈ আজি ইমান ভিডিও নবনাও এইখনে বাইকখন ব্ল্যাক এন্ড ৰেড তো ব্ল্যাক কালাৰত লৈছে তো BS6 মডেল হয় নতুন মডেল যোনখন আইছে এখন ভাল লাগিছে কিন্তু বাইকখন বহুতখিনি চেঞ্জেস হৈছে এখন বাইকত আগৰখনতকৈ তো গুটেখিনি মই ৰিভিউত কৈ দিম আপোনালোকক অহাকালি ইফালে বাইকখন লৈ ডিলাৰৰ পৰা ওলাই আহিলো শোৰুমৰ পৰা তো ইয়াতে ফিউল আপ কৰিলো ফিউলেন আছিল বাইকখনত এইফালে চাওক ডিসপ্লেটো মজা লাগি আছে NS200 নিউ মডেল তো গুটেইখিনি বস্তু ইয়াত দেখাই আছে গিয়াৰ ব্লুটুথ কানেকশনো আছে গুটেইবিলাক আছে ফেসিলিটি তো আমি গৈ আছো এতিয়া ডাইৰেক্ট ৰুমত বাকি বাইকত ফিউল আপ হৈ গ'ল বাইকৰ সাউন্ডটো মজা লাগি আছে NS200 একদম নিউ মডেলটো হয় ইয়াৰে ডিসপ্লেখনো ভাল লাগি আছে LED ডিসপ্লে দিছে আৰু বাকি ইয়াৰ লাইটটো মানে এতিয়া LED হৈ গ'ল আগতে এখনো পালসাৰ বাইকত LED লাইট নাছিল হেলোজেন আছিল সব তো এতিয়া লাইটটো LED হৈ গ'ল বঢ়িয়া লাগিছে এই কিদিনতে কবাত গৈ ভালকে ৰিভিউ দিম তো লগৰটোৱে লৈছে এখন NS200 নিউ মডেল BS6 ৰ হয় আজি নহব এই কিদিনতে এটো ভিডিওতে আৰু বেলেগ কালি পৰহি কোনোবা এদিন গৈ বাইকখন কি কেনেকুৱা গোটেই ৰিভিউ দি দিম BMW GS310 the next day তো গাইস আজি বাইকখনৰ ওপৰত ৰিভিউ দিব গৈ আছো তো ৰিভিউ ভিডিও বনাবলৈ তো এতিয়া টিভি টাৱাৰ ফালে গৈ আছো তাতে ওপৰত বহুত ধুনীয়া ধুনীয়া ঠাই আছে তো তাতে কোনোবা ঠাণ্ডা প্লেস এটাত ৰখিম তো তাতে বাইকখনৰ ওপৰত ভালকে ভিডিও বনাম আপোনালোকক দেখাম তো এতিয়া ইমান কথা কৈ নাথাকো ডাইৰেক্ট তাতে যাও তো আপোনালোককো গুৱাহাটী সিটিতে যদি ঠাণ্ডা প্লেস লাগে ইয়াত আহিব পাৰে একদম GS ৰোডৰ পৰা বেছি দূৰ নহয় ওচৰতে আছে GMCH মেডিকেলৰ পৰা টিভি টাৱাৰ বুলি কয় তো ধুনীয়া ঠাই এখিনি পাহাৰীয়া ৰাস্তা পাহাৰ মজা লাগে মানে গুৱাহাটী সিটি কাষতে আৰু শান্তিপূৰ্ণ ঠাই লাগে যদি ইয়াত আহিব পাৰে আপোনালোকে চাওক না ৰাস্তা চাওক কি আপ চাওক মানুহবিলাক কিমান আহি ইয়াত ৰখি থাকে মজা লাগে ঠাইখিনি একদম ঠাণ্ডা ঠাণ্ডা ঠাই তো চাওক না কিমান ৰখি আছে ইয়াতে অলপ আগত কৰবাত ৰখো যত মানুহ নাই তো এডখতে মানুহ কম আছে ইয়াতে ৰখি ভালকে বাইকখনৰ ওপৰত আপোনালোকক ৰিভিউ দেখাই আছো তো এখনে হৈছে NS200 তো নিউ যোনখন আহিছে BS6 ৰ তো এখনে হয় তো চাওক শাইনিং ব্ল্যাক আৰু ৰেডো মিক্স আছে তো বাইকখনত গুটে তো কালাৰটো একদম বঢ়িয়া কালাৰ লৈছে লগৰটো ই লৈছে যোনে ভিডিও কৰি আছে বাকি কালাৰটো চাওক একদম ব্ল্যাক কালাৰ শাইনিং ব্ল্যাক তো শাইনিং ব্ল্যাকত মানে NS খন বহুত ধুনীয়া লাগিছে লুকসটো আৰু বহুতখিনি এখনত চেঞ্জেস হৈছে প্ৰাইসটো চেঞ্জেস হৈছে মানে বহুতখিনি চেঞ্জ হৈছে এখনত আগখনতকৈ লুকসটো চাওক সম্পূৰ্ণ মানে বহুতখিনি বেলেগ তো আপোনালোকে চাওক ফাৰ্স্টে এফালে হেডলাইটটো চাওক আগলে এফালে তো ফাৰ্স্টে এটো হেডলাইটটো চাওক আগত অলপ দূৰলে যা আগত পালসাৰত ফাৰ্স্ট টাইম মানে LED হেডলাইট আহি আছে তো আগত যিমান বিলাক বাইক আছিল পালসাৰৰ NS হক কিবা হক পালসাৰ হক তো গুটেইখনত হেলোজেন বাল্ব আছিল হেলোজেন লাইট আছিল বাট এতিয়া মানে এটো LED দিছে ফুল LED বাকি ইয়াৰ সিগনেল লাইট কিদিও মানে বঢ়িয়া দিছে আৰু ইয়াৰে যোনটো মিটাৰটোত বহুতখিনি চেঞ্জেস হ'ল তো মিটাৰটো দেখাম তো আগত বাইকখন চাই লওক লুকসটো একদম বঢ়িয়া লাগি আছে তো মেইন হল ইয়াৰ ইঞ্জিনটো 199.5 লিকুইড কোল ইঞ্জিন হয় বাকি ইঞ্জিনও একদম বঢ়িয়া 200 cc ৰ বাইক 200 বুলি কয় কিন্তু 199.5 আছে তো বাকি বাইকখনৰ সিট হাইটটো 8.5 mm আৰু ইয়াৰ মেইন চকাকিটাৰ টায়াৰটো MRF ৰ দিছে দুইটা টায়াৰ MRF ৰ তো এটোৰ সাইজ হৈছে 130/70/17 পিছৰ টায়াৰটো আৰু আগৰটো হৈছে 180/17 তো চকাকিটা বহুত ধুনীয়া সাইজৰ ডাঙৰ সাইজৰ চকা দিছে বাকি ইয়াৰ মেইন সাসপেনশনটো বহুত ভাল সাসপেনশন দিছে তো যোনটো বিশেষকে সুপাৰ বাইকত ইউজ কৰে মনো সাসপেনশন তো ইয়াতে এই সাসপেনশনটো যোনটো আছে তো হেতু মনো সাসপেনশন দিছে তো সাসপেনশনটো মানে চেঞ্জ কৰিছে আগতকৈ মানে বহুত ধুনীয়া সাসপেনশন দিছে বাকি এতিয়া দেখাই আছো ইয়াৰে মিটাৰটো তো হেবলা ওচৰলে তো এতিয়া ইয়াৰ মিটাৰটো দেখাই আছো মিটাৰটো বহুতখিনি চেঞ্জেস হ'ল আগতে তো একদম সৰু আছিল আৰু মিটাৰটো কাষত চাওক ইয়াতে USB চাৰ্জিং পোৰ্ট এটা দিছে তো ইয়াতে মোবাইল চাৰ্জ কৰিবলৈ কিবা কৰিবলৈ একো টেনচন নাই বাকি এটো হৈছে ইয়াৰ মিটাৰটো এটো চাওক এটো হৈছে ইয়াৰ মিটাৰটো ইয়াতে গিয়াৰ কিলোমিটাৰ মানে গুটেখিনি বস্তু দেখাই ফিউল টাইম আৰু ইয়াতে এটা বহুত ভাল বস্তু দিলে ব্লুটুথ কানেক্ট কৰি আপোনালোকে
মোবাইলত ফোন আহিছে কিবা আহিছে গোটেইখিনি ইয়াতে চাব পাৰিব বাকি এইটোৱে আৰু বাইকখনৰ ইয়াৰ সাউন্ডটো অলপ পিছত শুনাই আছো আৰু ডুৱেল চেনেল ABS দিছে তো আগফালেও ABS আছে পিছফালেও ABS আছে ডুৱেল চেনেল ABS একদম বঢ়িয়া বাকি ইয়াৰ মাজৰ ষ্টেণ্ডালো আছে মানে বহুত বাইকত এতিয়া কি কৰিছে মাজৰ ষ্টেণ্ডাল নাইকিয়া কৰিছে বাট ইয়াৰ সব ভাল লাগে এক্সাস্টটো মানে জুন্ডাল ইয়াৰ সাইলেন্সাৰ বস এডাল যদি আৰু অলপ দীঘল কৰি দিলে হয় বাকি ইখনতকৈ বহুতখিনি বেলেগ লাগিলে হয় তো গোটেই মানে NS ৰ বাইকখিনিত সব সেমে আছে ইয়াৰে এক্সাস্টটো তো এখনত যদি হেতু চেঞ্জ কৰি দিলে হয় বহুত বেছি ভাল লাগিলে বাকি ইয়াৰ হেডলাইটটো দেখাই আছো তো এটো চাওক ইয়াৰ হেডলাইটটো এটো ৰাতি মানে লুকসটো বহুত ধুনিয়া আহিব সাইডৰ যোনটো এটো দিছে LED হেডলাইট হয় ফুল LED বহুত ধুনিয়া লাগিছে এটো চাওক এক ডাকফলৰ পৰা দেখাছে নে ভাই উছলে একেবাৰে তো এটো চাওক হেডলাইটটো বহুত ধুনিয়া লাগিছে মানে পোহৰো বহুতখিনি আছে আগৰটোত তো একো কামে নাছিল আগৰ হেডলাইট কিটা তো বহুত ধুনিয়া দিছে আৰু আগফালৰ সাসপেনশন চকেজ জাবাটো ভাল লাগিছে তো গোটেইখিনি ঠিক আছে তো এতিয়া লাষ্ট ইয়াৰ এক্সাস্ট সাউন্ডটো শুনাই আছো তো এফলে আপোনালোকে ইয়াৰ সাউন্ডটো শুনিলে তো বাইকখনৰ এখিনি আছিল বেসিক নলেজ বেলেগ আৰু মোৰো নলেজ নাই ফাৰ্স্ট কালি বাইকখন লৈ আজি চলাইছোৱে বাকি বাইকখন ই লৈছে এই ৰোড আছিলে বাকি বাইকখন বাকি মেইন হল ইয়াৰ প্ৰাইসটো ইয়াৰ প্ৰাইস কিমান তো চাওক সবতে বাইক গাড়ীৰ প্ৰাইস বেলেগ বেলেগ থাকে স্টেট ওয়াইজ ডিস্ট্রিক্ট ওয়াইজ বেলেগ বেলেগ থাকে তো ইয়াতে গুৱাহাটীৰ অন ৰোড প্ৰাইস হৈছে 1,90,785 সামথিং আছিলে তো 785 হয় 1,90,785 আছিলে তো অলপ চলপ কম বেছি হৈ যায় আৰু 1000 2000 বাকি এটোৱে আছিল ইয়াৰ অন ৰোড প্ৰাইস আগৰখনত আছিল 1,81,000 নে কিবা আছিল তো এখনত 10,000 মান বেছি হৈছে বা 10,000 ৰ আপোনালোকৰ ইয়াতে গোটেইখিনি মিটাৰটো ডিজিটাল আহি গৈছে ফুল ডিজিটাল বাকি ইয়াৰ হেডলাইট চেঞ্জ হৈ গৈছে তো 10,000 ৰ ভিতৰত গোটেইখিনি বস্তু আহি গল তো সেইকাৰণে বহুত ভাল হৈছে তো কালাৰটো বহুত ধুনিয়া একদম শাইনিং ব্লেক তো এটোৱে আছিল বাইকখনৰ ওপৰত সম্পূৰ্ণ ৰিভিউ বাকি আৰু চলাই থাকিলে ইয়াৰ ভালকে গম পাম ইয়াৰ বিষয়ে তো এটোৱে আছিল আৰু বাইকখনৰ ওপৰত মোৰ ভিডিও তো ঠিক আছে তেনে বাকি বাইকখন চলাইও একদম বঢ়িয়া লাগি আছে একদম ধুনিয়া আৰু লিকুইড কুলিং হয় কাৰণে একদম বঢ়িয়া লাগে চলাই একদম সাউন্ড টাউন আৰু গোটে ৰিফাইন হৈ পিনে ওলাই সাউন্ডটো তো আগৰ নিচিনা বহুত লাউড নহয় বাট মানে বহুত ধুনিয়া এটা সাউন্ড ওলাই আৰু তো ভিডিওটো ইয়াতে শেষ কৰিছো আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন গৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব তো লগতে সাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ এটা ভিডিওত তো আজিলৈ ইলেন টাটা বাই বাই